মোৰ নিচিনা হয়তো প্ৰায় ৰেজিন আৰ্টিষ্টসকলৰ এটা ড্ৰিম প্ৰজেক্ট থাকে যে এনেকুৱা ডাঙৰ এখন উডেন ফ্ৰেমত বৰমালা প্ৰিজাৰ্ভেশ্যন কৰাটো আৰু তাকে ক্লাইণ্ট এগৰাকীৰ অৰ্ডাৰ মতে এয়া উডেন ফ্ৰেমত ইঞ্চটো হৈছে 24x21 লেংথটো হৈছে 24 আৰু ব্ৰেডটো হৈছে 21 ইঞ্চৰ আৰু এয়া গোটেইযোৰ বৰমালা মই প্ৰিজাৰ্ভ কৰিবলৈ গৈ আছোঁ। এয়া ফাৰ্ষ্টে মই দুইটা ছাইডে বৰমালাখিনি প্লেচ কৰি লৈ ইয়াৰ ওপৰত ৰেজিনৰ এটা তৰপ দিছোঁ দুইটা ছাইডে। ইয়াতে কিমান তৰপ ৰেজিন ঢালিছোঁ মোৰ আটা পাতা নাই। লাষ্টত বাৰু যদি জানিব বিচাৰে কিমান লিটাৰ ৰেজিন খালে এই গোটেই বৰমালাযোৰ প্ৰিজাৰ্ভ কৰোঁতে এই ফ্ৰেমটোত যদি জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব। মই কমেণ্ট ছেকশ্যনতে ৰিপ্লাই দিম আৰু পিন কৰি দিম ৰিপ্লাইটো। এইখনৰ লগতে আৰু এখন মোক বনাব দিছিলে ৰেজিনৰ বৰমালা প্ৰিজাৰ্ভেশ্যন কৰিব দিছিল ডাঙৰ ফ্ৰেমতেই দিছিলে এইখনতকৈ অকণমান ইঞ্চ কম আৰু সেইখনো ফ্ৰেম বনাই আছোঁ আৰু তাৰ ভিডিঅ'জ ক্লিপ মই ৰাখি থৈ দিছোঁ। এইটো ভিডিঅ'ত দেখা নাপাব, ইয়াৰ নেক্সট ভিডিঅ'ত মই দিম, নহ'লে এইটো ভিডিঅ' বহুত দীঘল হৈ যাবগৈ। ফটোজ 3খন দিছিল আৰু ডাঙৰ ডাঙৰকৈ বনাই আনিছোঁ, মাজত এয়া 3খন ফটো দি দিছোঁ। ডাঙৰ ডাঙৰকৈ বনাওঁতে ভাল লাগিব বুলি ভাবি পেলাই এনেকৈয়ে দি দিলোঁ। ফুলৰ পাহ কেইটামান ৰৈছিল সেয়া ফটোকেইখনৰ মাজে মাজে দিছোঁ, পাৰ্লগুটি কেইটামানো ৰৈছিল সেইখিনিও দি দিছোঁ, মানে বৰমালাযোৰত যিমান যি বস্তু আছিল গোটেইখিনিয়ে দি দিছোঁ। বৰমালা ছাইডকেইটাত চেণ্ডিং কৰিছিলোঁ সেইকাৰণে দেখিব পাৰিছে কালাৰটো অকণমান ফেড হৈছে কাৰণ চেণ্ডিং কৰি মিহি কৰিছিলোঁ। তাৰ ওপৰত আৰু লেয়াৰ দিয়া যাব, তেতিয়া একদম পূৰা ক্ৰিষ্টেল ক্লিয়াৰ গ্লাছৰ নিচিনা ফিনিচিং আহি যাবগৈ। মাজত এয়া মই ৰেজিন ঢালিলোঁ আৰু ছাইডতো এয়া ৰেজিন দুইটা ছাইডে দি দিছোঁ। এতিয়া দেখিব পাৰিছে কিমান ধুনীয়াকৈ একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ গৈছে। গ্লিটাৰ অকণমান দি দিছোঁ ফিনিচিঙৰ বাবে আৰু এয়া ফাইনেল কোটিং দিছোঁ দেই এইটো। তাৰপিছতে এতিয়া একদম কমপ্লিট লুকটো দেখিবলৈ পাব। আহক চাওঁ। ফ্ৰেমখন কিন্তু সঁচাই বহুত হেভি হৈছে, মই ভালকৈ দাঙিবই পৰা নাই। এইটো হৈছে কমপ্লিট লুকটো। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক এটা কৰিব আৰু যদি এনেকুৱা ভিডিঅ'জ আগলৈ চাব বিচাৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু তাৰ লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নেপাহৰিব। আৰু যদি আপোনালোকৰ প্ৰিয় বৰমালাযোৰ এনেকৈ প্ৰিজাৰ্ভ কৰিব বিচাৰে লাইফ টাইমৰ কাৰণে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে। যিকোনো ডিজাইনত যিকোনো ফ্ৰেমত যেনেকুৱাকৈ বিচাৰে তেনেকুৱাকৈ আপোনালোকক প্ৰিজাৰ্ভ কৰি দিয়া হ'ব। কণ্টেক্ট নম্বৰটো এয়া স্ক্ৰীণত দি দিয়া হৈছে, কণ্টেক্ট কৰিব পাৰিব আমাক। ত' আজিৰ ভিডিঅ'টোৰ সামৰণি ইমানতেই কৰিছোঁ। আজিলৈ আহিছোঁ, বাই।